নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 65 হয় আৰু আজিৰ এই ডে 65 মই আপোনালোকৰ বাবে লৈ আহিছো অন্য এটা প্ৰেক্টিস ভিডিও আজিৰ এই ভিডিওটোত আপোনালোকৰ বাবে লৈ আহিছো এটা শৰ্ট ষ্টৰী আৰু এই ষ্টৰীটোত এজনী চৰাইৰ বিষয়ে উল্লেখ কৰা আছে চৰাইজনীয়ে নিজৰ পোৱালি কেইটা খোৱাবৰ বাবে কেনেদৰে কি কৰিছিল কেনেদৰে খাদ্য বিচাৰিছিল সকলোখিনি আছে গতিকে আপোনালোকে ষ্টৰীটো অসমীয়াৰ পৰা ইংৰাজীলৈ মোৰ লগে লগে ট্ৰান্সলেট কৰি যাবলৈ যত্ন কৰক যাতে আপোনালোকেও সহজে বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰে আৰু আপোনালোকে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ইমপ্ৰুভ কৰিব পাৰে আৰু আপোনালোকে ভিডিওবোৰ চাই প্লিজ লাইক আৰু শেয়াৰ কৰি যাব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনাত যথেষ্ট মেটাৰ কৰে আৰু এই ভিডিওবোৰ অন্য লোকসকলক ৰিচ কৰাটো যথেষ্ট সহায় কৰে আৰু আপোনালোকৰ মাজে কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ 100% শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰীনত লৈ থকা নম্বৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰি ৰাখক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব আৰু আপোনালোকে ক্লাছত এনৰোল হ'ব পাৰিব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আপোনালোকে এই স্ক্ৰীনত ষ্টৰীটো দেখিব পাইছে সো প্ৰথমে আপোনালোকে ভিডিওটো পজ কৰি ষ্টৰীটো এবাৰ পঢ়ি চাবলৈ যত্ন কৰক আৰু ষ্টৰীটো পঢ়ি আপোনালোকে প্ৰত্যেকটো বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক সো এই ষ্টৰীটো আমি কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম হবিশেষ জানিবলৈ যত্ন কৰিম আজিৰ এই ষ্টৰীটোৰ জৰিয়তে গতিকে ভিডিওটো শেষলৈকে চাই থাকক এই ষ্টৰীটোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই আমাৰ ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হয় গতিকে এই বাক্যবোৰ কেনেদৰে ইংৰাজীত কয় বা কেনেদৰে আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে তাৰ বিষয়ে আমি হবিশেষ জানিব লাগিব তেনেকুৱা ক্ষেত্ৰতে আমি বাক্যবোৰ সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিম আৰু এই বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিম সো আহক এতিয়া আমি ষ্টৰীটো ট্ৰান্সলেট কৰো এতিয়া আমি ষ্টৰীটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰো হক সো ষ্টৰীটোৰ প্ৰথম বাক্যটো চাওক প্ৰথম বাক্যটো কি কৈছে চহৰখনৰ হিপাৰে এজোপা ওখ গছ আছিল চহৰখনৰ হিপাৰে এজোপা ওখ গছ আছিল আৰু তাৰ পিছত চাওক কি কৈছে আৰু সৰু চৰাই এজনী এই এজনীটো স্পেলিং ভুল হৈ আছে আপোনালোকে কাৰেক্ট কৰি ল'ব আৰু সৰু চৰাই এজনী তাত বসবাস কৰিছিল প্ৰথমতে আমি এই বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে সো বাক্যটো চাওক কি কৈছে চহৰখনৰ হিপাৰে এজোপা ওখ গছ আছিল এই বাক্যটো যদি আপুনি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব যায় বা ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত এই বাক্যটোত আপুনি কোনো সাবজেক্ট বিচাৰি নাপায় সো আপুনি কি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰে এবাৰ ভাবি চাবলৈ যত্ন কৰক সো বাক্যটো চাওক চহৰখনৰ হিপাৰে এজোপা ওখ গছ আছিল কৰবাত কিবা এটা আছিল কোনোবা এটা নম্বৰ আছিল এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যবোৰত সদায় সাবজেক্টৰ স্থানত ব্যৱহাৰ কৰিব লাগে দেয়াৰ সো তেতিয়া আমি ক'ব পাৰো দেয়াৰটো আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিলো এটা সব বাক্যটো কি কৈছে আছিল বুলি কোৱাৰ লগে লগে পাষ্টত যাব সো তেতিয়া আমি দেয়াৰৰ লগত ব্যৱহাৰ কৰিব লাগিব দেয়াৰ was আছিল কৰবাত কিবা এটা আছিল কি আছিল দেয়াৰ was আছিল কি আছিল এজোপা ওখ গছ আছিল there was এজোপা ওখ গছ বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰো a tall tree there was a tall tree এজোপা ওখ গছ আছিল কোট আছিল there was a tall tree এজোপা ওখ গছ আছিল কোট আছিল চহৰখনৰ হিপাৰে বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰো across সো আমি ক'ব পাৰো across the city এনে ধৰণে বাক্যটো আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগিব সো আমি বাক্যটো ক'লো যে there was a tall tree across the city চহৰখনৰ হিপাৰে এজোপা ওখ গছ আছিল তাৰ পিছত বাক্যটোৰ পিছৰ অংশই কি কৈছিল আৰু সৰু চৰাই এজনী তাত বসবাস কৰিছিল সো আৰু সৰু চৰাই এজনী বুলি ক'বলৈ যাওঁতে আমি এখানে এটা কমা ব্যৱহাৰ কৰিম আৰু এজনী সৰু চৰাই বুলি কওঁতে আমি a small bird ব্যৱহাৰ কৰিম তেতিয়া আৰু বুলি কওঁতে আমি ব্যৱহাৰ কৰিম and তাৰ পিছত কি কৈছে এজনী সৰু চৰাই a small bird আমি সৰু চৰাই বুলি কওঁতে ব্যৱহাৰ কৰিম a small bird এজনী সৰু চৰাই তাৰ পিছত কি কৈছে এজনী সৰু চৰাই তাত বসবাস কৰিছিল বুলি কওঁতে আমি কি কম বসবাস কৰাৰ কাৰণে আমি এটা ভাৰ্ব ব্যৱহাৰ কৰিব পাৰো live তেতিয়া আমি পাষ্টত কৈছো a small bird আমি ভাৰ্বৰ সেকেন্ড ফৰ্ম ব্যৱহাৰ কৰিম lived there and a small bird lived there আৰু এজনী সৰু চৰাই তাত বসবাস কৰিছিল এনে ধৰণে আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স সব কি কৈছে গছজোপাত তাইৰ এটা বাঁহ আৰু দুটা পোৱালি আছিল এই বাক্যটো চাওক গছজোপাত তাইৰ এটা বাঁহ আছিল আৰু দুটা পোৱালি আছিল
সো তাইৰ এটা বাহ আছিল আমি পজেশ্যনৰ বাক্য কৈছো সো পজেশ্যনৰ বাক্য হোৱাৰ লগে লগে তাইৰ বুলি কোৱাৰ লগে লগে আমি বাক্যটোত ব্যৱহাৰ কৰিম সি তাইৰ আছিল বুলি আমি পাষ্টত কৈছো তেতিয়া আমি বাক্যটোত ব্যৱহাৰ কৰিম সি হ্যাড কি আছিল এটা বাহ আছিল বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম চৰাই বাহটোক আমি ইংৰাজীত কওঁ নেষ্ট সো তেতিয়া আমি বাক্যটো কম সি হ্যাড এ নেষ্ট তাইৰ এটা বাহ আছিল সি হ্যাড এ নেষ্ট তাৰ পিছত কি কৈছে আৰু তাইৰ দুটা পোৱালি আছিল বুলি কওঁতে এণ্ড আৰু বুলি কওঁতে আমি এণ্ড ব্যৱহাৰ কৰিম এণ্ড আৰু তাইৰ দুটা পোৱালি আছিল বুলি কওঁতে আমি কি ক'ম ইয়াত অলৰেডি আমি সি টো ব্যৱহাৰ কৰিলো সো সি টো ব্যৱহাৰ কৰাৰ পিছত এণ্ডৰ পিছত আকৌ আমি সি ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই এণ্ড সি হ্যাড আকৌ নকৈ আমি বাক্যটোত ব্যৱহাৰ কৰিম এণ্ড টু দুটা পোৱালি আছিল বুলি কওঁতে আমি চৰাই পোৱালিৰ ক্ষেত্ৰত আমি 6 ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া আমি ক'ব পাৰোঁ এণ্ড হ্যাড and 2 6 she had a nest and 2 6 আৰু দুটা পোৱালি আছিল কোড আছিল গছজোপাত বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম on the tree এনে ধৰণে আমি বাক্যটো ইংৰাজীত কম সো আমি বাক্যটো ক'লো যে she had a nest and 2 6 on the tree তাইৰ গছজোপাত এটা বাহ আৰু দুটা পোৱালি আছিল ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স সব কি কৈছে তাই চহৰখনৰ চাৰিওফালৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল আৰু পোৱালিকেইটাক খুৱাইছিল তাই চহৰখনৰ চাৰিওফালৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল আৰু পোৱালিকেইটাক খুৱাইছিল এনে ধৰণৰ বাক্য যদি আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম প্ৰথমে আমি বাক্যটোত ক'ব লাগিব তাই চহৰখনৰ চাৰিওফালৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল তাই বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম সি সো প্ৰথমতে আমি বাক্যটোত ক'লো সি তাই খাদ্য সংগ্ৰহ কৰিছিল খাদ্য সংগ্ৰহ কৰাটো ইংৰাজীত কোৱা হয় কালেক্টৰ সেকেন্ড ফৰ্ম হ'ব কালেক্টেড সো তেতিয়া আমি বাক্যটো কম সি কালেক্টেড তাই সংগ্ৰহ কৰিছিল সি কালেক্টেড কি সংগ্ৰহ কৰিছিল তাই খাদ্য সংগ্ৰহ কৰিছিল সি কালেক্টেড কি সংগ্ৰহ কৰিছিল খাদ্য বুলি কওঁতে আমি ব্যৱহাৰ কৰিম ফুড কোৰ পৰা চহৰখনৰ চাৰিওফালৰ পৰা বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম এক্ৰছ মানে চাৰিওফালৰ পৰা সি কালেক্টেড ফুড এক্ৰছ দা চিটি চহৰখনৰ চাৰিওফালৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল সি কালেক্টেড ফুড এক্ৰছ দা চিটি তাই চহৰখনৰ চাৰিওফালৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল আৰু পোৱালিকেইটা খুৱাইছিল বুলি কৈছো আৰু তাইৰ যিকেইটা পোৱালি আছিল পোৱালিকেইটাক খুৱাইছিল সো আৰু বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম এণ্ড সো আৰুৰ কাৰণে আমি এণ্ড লিখি ললো এণ্ড আৰু সব তাৰপিছত কি হৈছে এণ্ড তাই পোৱালিকেইটাক খুৱাইছিল পোৱালিকেইটাক খুওৱাটোক আমি ইংৰাজীত কি কওঁ তাৰ বিষয়ে আমি জানিব লাগিব যেতিয়া আমি কাৰোবাক কিবা এটা খুৱাই দিওঁ তাক কোৱা হয় ফিডৰ সেকেন্ড ফৰ্ম হ'ব খুৱাইছিল বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম এণ্ড ফেড দা পোৱালিকেইটাক বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম 6 এনে ধৰণে আমি বাক্যটো ইংৰাজীত কম সি কালেক্টেড ফুড এক্ৰছ দা চিটি এণ্ড ফেড দা 6 আৰু পোৱালিকেইটাক খুৱাইছিল এনে ধৰণে আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে এদিনাখন বৰ গৰম আছিল আৰু পোৱালিকেইটাক খুৱাবলৈ তাই একো পোৱা নাছিল এই বাক্যটো চাওক কি কৈছে এদিনাখন বৰ গৰম আছিল প্ৰথমতে আমি এইটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰোঁ এদিনাখন বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ ওৱান ডে সো তেতিয়া আমি বাক্যটোত ক'ম ওৱান ডে বৰ গৰম আছিল বুলি কওঁতে আমি কি ক'ম ইট আমি ব্যৱহাৰ কৰিম যিকোনো দিন বাৰ তাৰিখৰ ক্ষেত্ৰত বুজাবলৈ যাওঁতে আমি বাক্যটোত ক'ব পাৰোঁ ওৱান ডে ইট ৱাজ আছিল পাষ্টত কৈছোঁ সো তেতিয়া আমি বাক্যটোত ক'ম ইট ৱাজ ভেৰি হট এনেধৰণে আমি বাক্যটো ক'ম ওৱান ডে ইট ৱাজ ভেৰি হট এদিনাখন বৰ গৰম আছিল ওৱান ডে ইট ৱাজ ভেৰি হট আৰু তাৰপিছত কি কৈছে তাই পোৱালিকেইটাক খুৱাবলৈ একো পোৱা নাছিল এণ্ড আমি ব্যৱহাৰ কৰিম আৰু তাই একো পোৱা নাছিল বুলি কওঁতে আমি কি ক'ম একো পোৱা নাছিল বুলি কওঁতে আমি বাক্যটোত ক'ব পাৰোঁ সি কুডন্ট তেতিয়া আমি পোৱাৰ কাৰণে আমি বাক্যটোত ব্যৱহাৰ কৰিম ফাইণ্ড সি কুডন্ট ফাইণ্ড একো কাৰণে আমি ব্যৱহাৰ কৰিম এনিথিং সি কুডন্ট ফাইণ্ড এনিথিং তাই একো পোৱা নাছিল One day it was very hot and she couldn't find anything আৰু তাই একো পোৱা নাছিল কি কৰিবলৈ she couldn't find anything পোৱালিকেইটাক খুৱাবলৈ বুলি কওঁতে আমি বাক্যটোত ক'ব পাৰোঁ and she couldn't find anything to feed the 6 এনে ধৰণে আমি বাক্যটো ক'ব পাৰোঁ to feed the 6 এনে ধৰণে আমি বাক্যটো ক'ব লাগে সো আমি বাক্যটো ক'লো যে one day it was very hot and she couldn't find anything to feed the 6
আৰু তাই পোৱালিকেইটা খুৱাবলৈ একো পোৱা নাছিল এইটো 6 নহব 6 হ'ব প্লুৰেল ফৰ্ম হ'ব দুটা পোৱালিৰ কথা কৈছিলোঁ সো আপোনালোকে 6 ক'ব সো she couldn't find anything to feed the 6 ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে আৰু আবেলি তাই খাদ্যৰ সন্ধানত চহৰখনৰ হিমুৰলৈ গৈছিল এই বাক্যটো সব কি কৈছে আৰু আবেলি তাই খাদ্যৰ সন্ধানত চহৰখনৰ হিমুৰলৈ গৈছিল আবেলি বুলি কৈছো আৰু আবেলি গৈছিল আবেলি বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম ইন দা ইভিনিং তেতিয়া আমি বাক্যটোৰ আৰম্ভণিতে ক'ব পাৰো ইন দা ইভিনিং মানে হ'ল আবেলি ইন দা ইভিনিং আবেলি তাৰপিছত কি কৈছে তাই খাদ্যৰ সন্ধানত চহৰখনৰ হিপাৰলৈ গৈছিল বা হিতুমূৰলৈ গৈছিল তাই গৈছিল বুলি কওঁতে আমি কি ক'ম তাই বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম সি গৈছিল বুলি আমি পাষ্টত কৈছো তেতিয়া গোৰ পাষ্ট ফৰ্ম আমি ব্যৱহাৰ কৰিম went to the she went to the তেতিয়া অন্যটো সাইডলৈ বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰো other side of the city এনে ধৰণে আমি বাক্যটো ক'ব পাৰো সো আমি বাক্যটো ক'লো যে in the evening she went to the other side of the city এনে ধৰণে আমি বাক্যটো ক'ব পাৰো সো আমি বাক্যটো ক'লো যে in the evening she went to the other side of the city কি কাৰণে গৈছিল খাদ্যৰ সন্ধানত বুলি কওঁতে আমি বাক্যটো কেনেদৰে ব্যৱহাৰ কৰিম went to the other side of the city কি কৰিবলৈ of the city খাদ্যৰ সন্ধানত বুলি কওঁতে আমি বাক্যটোত এটা ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰো হেইটো হ'ল in search of food এনে ধৰণে আমি বাক্যটো ক'ব পাৰো search of food এনে ধৰণে আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীত লৈ ক'ব পাৰো বা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো আমি বাক্যটো ক'ল যে in the evening she went to the other side of the city in search of food in the evening আবেলি she went to the other side of the city তাই চহৰখনৰ অন্যটো দিশলৈ গৈছিল অন্যটো সাইডলৈ গৈছিল কি কৰিবলৈ in search of food খাদ্যৰ সন্ধানত তাই চহৰখনৰ অন্যটো সাইডলৈ গৈছিল এনে ধৰণে বাক্যটো আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিলো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে এটা ডাস্টবিনত তাই এখন ৰুটি পাইছিল আৰু ৰুটিখন ইমান ডাঙৰ আছিল যে তাই কঢ়িয়াব পৰা নাছিল এই বাক্যটো সব কি কৈছে এটা ডাস্টবিনত তাই এখন ৰুটি পাইছিল আৰু ৰুটিখন ইমান ডাঙৰ আছিল যে তাই কঢ়িয়াব পৰা নাছিল এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে ক'ব পাৰো বা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হলে আমি কেনেদৰে ট্ৰান্সলেট কৰিব পাৰো সো এতিয়া সব বাক্যটো কি ক'লে তাই এটা ডাস্টবিনত এখন ৰুটি পাইছিল তাই পাইছিল বুলি কওঁতে আমি কি ক'ম তাই পাইছিল তাই বুলি কওঁতে আমি বাক্যটো ব্যৱহাৰ কৰিম সি তাই পাইছিল বুলি কোৱাৰ লগে লগে আমি ভাৰ্বৰ সেকেন্ড ফৰ্ম ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটোত যেটো ভাৰ্ব হয় ভাৰ্বটো সেকেন্ড ফৰ্ম ব্যৱহাৰ কৰিলে আমি ক'ব লাগিব she found সো ফাইণ্ডৰ সেকেন্ড ফৰ্ম হ'ল found আমি বাক্যটো ক'লো she found কি পাইছিল এখন ৰুটি পাইছিল তেতিয়া আমি বাক্যটো ক'ব লাগিব a roti she found a roti আমি ৰুটিটো ৰুটি হিচাপেও ইংৰাজীত ক'ব পাৰো সো আমি বাক্যটো ক'লো she found a roti এখন ৰুটি পাইছিল ক'ত পাইছিল এটা ডাস্টবিনত বুলি কওঁতে আমি কি ক'ম ইন এ তাৰ পিছত আমি কি ক'ম ইন এ ডাস্টবিন আমি বাক্যটোত ক'ব লাগিব সো আমি বাক্যটো ক'লো যে she found a roti in a dustbin তাই ডাস্টবিনত এটা ৰুটি পাইছিল আৰু তাৰ বাক্যটোৰ পিছৰ অংশতে কি ক'লে আৰু ৰুটিখন ইমান ডাঙৰ আছিল যে আৰু বুলি কওঁতে আমি বাক্যটোত কমা এটা দি ব্যৱহাৰ কৰিম and আৰু ৰুটিখন ইমান ডাঙৰ আছিল যে ৰুটিখন বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো and the roti আৰু ৰুটিখন and the ৰুটিখন কি আছিল ইমান ডাঙৰ আছিল যে বুলি কওঁতে আমি বাক্যটোত ক'ব লাগিব and the roti was so big এনে ধৰণে আমি বাক্যটো ক'ব পাৰো and the roti was so big ইমান ডাঙৰ আছিল যে বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম that সো এনে ধৰণে আমি বাক্যটো ক'ব লাগিব and the roti was so big that ৰুটিখন ইমান ডাঙৰ আছিল যে তাই কঢ়িয়াব পৰা নাছিল বুলি তাই বুলি কওঁতে আমি আকৌ বাক্যটোত ব্যৱহাৰ কৰিম and the roti was so big that তাই পৰা নাছিল তাইৰ এবিলিটিৰ কথা আহিছে তেতিয়া আমি পাষ্টৰ বাক্য তেতিয়া আমি ব্যৱহাৰ কৰিম she couldn't and she couldn't কঢ়িওৱাৰ কাৰণে আমি এটা ওয়াৰ্ড ব্যৱহাৰ কৰো হেতু হ'ল carry so and she couldn't carry so she টো নধৰিলে আপোনালোকে এডজাস্ট কৰি ল'ব and she couldn't carry
ৰুটিখন কঢ়িয়াব পৰা নাছিল এণ্ড শ্বি কুডন্ট কেৰি তাৰপিছত ৰুটিখনৰ কাৰণে আমি আকৌ ৰুটি ৱৰ্ডটো ব্যৱহাৰ নকৰি আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ ইট এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ চ' আমি বাক্যটো ক'লোঁ যে দ্য ৰুটি ৱাজ চ' উইক ডেট শ্বি কুডন্ট কেৰি এনেধৰণে আমি কমপ্লিট চেণ্টেঞ্চ ক'ব পাৰোঁ আমি কমপ্লিট চেণ্টেঞ্চ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ চ' আমাৰ কমপ্লিট বাক্যটো হ'ল she found a roti in a dustbin and the roti was so weak that she couldn't carry এনেধৰণে আমি ট্ৰান্সলেট কৰিলোঁ ঠিক আছে এতিয়া আমি নেক্সট চেণ্টেঞ্চটো কি কৈছে তাই ৰুটিখনৰ কাষত বহি ভাবিবলৈ আৰম্ভ কৰিছিল আৰু তেতিয়া তাইৰ মনলৈ এটা বুদ্ধি আহিছিল এই বাক্যটো কি ক'লে তাই ৰুটিখনৰ কাষত বহি ভাবিবলৈ আৰম্ভ কৰিছিল ৰুটিখনৰ কাষত বহি বুলি কওঁতে কিবা এটা কাম কৰি দৰজাখন খুলি মই ইয়াৰ আগৰ এটা ভিডিঅ'ত আপোনালোকক কৈ আহিছিলোঁ এনেধৰণৰ বাক্য যেতিয়া আমি ক'ব লগা হয় ৰুটিখনৰ কাষত বহি বুলি কওঁতে আমি বহাৰ কাৰণে আমি এটা ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ সেইটো হ'ল চিট চ' আমি বহি বুলি কওঁতে আমি ডাইৰেক্ট বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ চিটিং চ' আমি বাক্যটো ক'লোঁ যে চিটিং মানে বহি ক'ত বহি ৰুটিখনৰ কাষত বহি বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ চিটিং বিচাইড দ্য ৰুটি ৰুটিখনৰ কাষত বহি চ' আমি বাক্যটো ক'লোঁ যে চিটিং বিচাইড দ্য ৰুটি ৰুটিখনৰ কাষত বহি তাৰপিছত চাওক বাক্যটোৱে কি কৈছে তাই ভাবিবলৈ আৰম্ভ কৰিছিল বুলি কওঁতে আমি কি ক'ম চি আৰম্ভ কৰাৰ কাৰণে আমি এটা ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ ষ্টাৰ্টৰ ছেকেণ্ড ফৰ্ম ষ্টাৰ্টেড ভবাৰ কাৰণে আমি এটা ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ সেইটো হ'ল থিংক চ' আমি তেতিয়া ক'ব লাগিব ষ্টাৰ্টেড থিংকিং আমি ক'ব লাগিব চ' চিটিং বিচাইড দ্য ৰুটি চি ষ্টাৰ্টেড থিংকিং ৰুটিখনৰ কাষত বহি তাই ভাবিবলৈ আৰম্ভ কৰিছিল তাৰপিছত কি কৈছে আৰু তেতিয়া বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম এণ্ড দেন আৰু তেতিয়া তাই মনলৈ এটা বুদ্ধি আহিছিল বুলি কওঁতে আপোনালোকে এটা চিম্পল চেণ্টেঞ্চ ব্যৱহাৰ কৰিব পাৰে সেই বাক্যটো হ'ল চি গট এন আইডিয়া চ' এনেধৰণে আমি বাক্যটো ক'লেই হ'ল চি গট এন আইডিয়া মানে হ'ল বুদ্ধি চ' আমি বাক্যটো ক'লোঁ যে চিটিং বিচাইড দ্য ৰুটি চি ষ্টাৰ্টেড থিংকিং এণ্ড দেন চি গট এন আইডিয়া ৰুটিখনৰ কাষত বহি তাই ভাবিবলৈ আৰম্ভ কৰিছিল আৰু তাই তেতিয়া এটা বুদ্ধি পাইছিল বা তাই মনলৈ এটা বুদ্ধি আহিছিল তাৰপিছত চাওক বাক্যটো কি কৈছে তাই ৰুটিখন 4 টুকুৰা কৰি ফালিছিল তাই ফালিছিল বুলি কওঁতে আমি ক'ম তাই ফালিছিল কোনে ফালিছিল তাই ফালিছিল তেতিয়া আমি ক'ম চি তাই ফালিছিল ফলাৰ কাৰণে আমি এটা ৱৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ সেইটো হ'ল টিয়েৰৰ ছেকেণ্ড ফৰ্ম আমি ব্যৱহাৰ কৰিব লাগিব ফালিছিল বুলি কওঁতে আমি ক'ব লাগিব চি ট'ৰ কি ফালিছিল ৰুটিখন তেতিয়া আমি ক'ব লাগিব চি ট'ৰ দ্য ৰুটি তাই ৰুটিখন ফালিছিল চি ট'ৰ দ্য ৰুটি 4 টুকুৰা কৰি ফালিছিল বুলি কৈছোঁ চ' 4 টুকুৰা বুলি কওঁতে আমি বাক্যটোত এটা প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব সেইটো হ'ল ইনটু 4 টুকুৰা বুলি কওঁতে আমি ক'ব লাগিব 4 pieces চ' এনেধৰণে আমি বাক্যটো ক'ব লাগিব চ' চি ট'ৰ দ্য ৰুটি ইনটু 4 pieces তাই ৰুটিখন 4 টুকুৰা কৰি ফালিছিল এনেধৰণে যেতিয়া কিবা এটা বস্তু ফলা বুলি কোৱা হয় তেনেকুৱা ক্ষেত্ৰত আমি টিয়েৰ ভাৰ্বটো ব্যৱহাৰ কৰোঁ আৰু টিয়েৰৰ ছেকেণ্ড ফৰ্ম হ'ব ট'ৰ চ' আমি বাক্যটো ক'লোঁ যে চি ট'ৰ দ্য ৰুটি ইনটু 4 pieces আৰু তাই ৰুটিখন 4 টুকুৰা কৰি ফালিছিল তাৰপিছত বাক্যটো নেক্সট চেণ্টেঞ্চটো কি কৈছে চাওক তাই এটুকুৰা ৰুটিৰ সৈতে উৰা মাৰিছিল আৰু এনেদৰে তাই বাকী ৰুটি টুকুৰাকেইটা কঢ়িয়াইছিল এই বাক্যটো চাওক কি কৈছে তাই এটুকুৰা ৰুটিৰ সৈতে উৰা মাৰিছিল বুলি কওঁতে আমি কেনেদৰে ক'ব লাগে তাৰ বিষয়ে জানিব লাগিব আৰু তাই বাকী টুকুৰাকেইটা এনেদৰে কঢ়িয়াইছিল এনেদৰে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ক'ম তাই উৰা মাৰিছিল বুলি প্ৰথমতে ক'বলৈ যত্ন কৰক তাই উৰা মাৰিছিল বুলি কওঁতে আপুনি কি ক'ব চ' তাই উৰিছিল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব চি ফ্লাইৰ পাষ্ট টেন্স হ'ব ফ্লিউ চ' তেতিয়া আমি ক'ব লাগিব চি ফ্লিউ তাই উৰিছিল কিহৰ সৈতে এটুকুৰা ৰুটিৰ সৈতে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব উইথ এ পিচ অফ ৰুটি চি ফ্লিউ উইথ এ পিচ অফ ৰুটি তাই এটুকুৰা ৰুটিৰ সৈতে উৰা মাৰিছিল তাৰপিছত কি কৈছে আৰু এনেদৰে বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত ক'ব লাগিব এণ্ড এনেদৰে বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ ইন দিছ ৱে আৰু এনেদৰে চি ফ্লিউ উইথ এ পিচ অফ ৰুটি এণ্ড ইন দিছ ৱে আৰু এনেদৰে ইন দিছ ৱেৰ পিছত এটা কমা দিবলৈ নাপাহৰিব লিখাৰ ক্ষেত্ৰত এণ্ড ইন দিছ ৱে আৰু এনেদৰে তাৰপিছত কি কৈছে
তাই বাকী টুকুৰা কেইটা বাকী গোটেই কেইটা টুকুৰা বাকী থকা টুকুৰা কেইটা কঢ়িয়াইছিল আৰু এনেদৰে এণ্ড ইন দিছ ৱে তাই কঢ়িয়াইছিল বুলি কওঁতে আপুনি কি ক'ব আকৌ ক'ব লাগিব আপোনালোকে চি কেৰিড চ' কঢ়িয়াইছিল বুলি কওঁতে আমি কেৰিৰ ছেকেণ্ড ফৰ্ম কেৰিড ব্যৱহাৰ কৰিম এণ্ড ইন দিছ ৱে চি কেৰিড তাই কঢ়িয়াইছিল কি কঢ়িয়াইছিল সকলোকেইটা টুকুৰা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ অল দ্য পিচেছ এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ এণ্ড ইন দিছ ৱে চি কেৰিড অল দ্য পিচেছ গোটেইকেইটা টুকুৰা কঢ়িয়াইছিল কিন্তু আমি কি কৈছিলোঁ বাকী গোটেইকেইটা টুকুৰা কঢ়িয়াইছিল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব এণ্ড ইন দিছ ৱে চি কেৰিড অল দ্য তেতিয়া আমি পিচেছৰ আগত ইয়াৰ আগত ৰিমেইনিং ৱৰ্ডটো লগাব লাগিব চ' ৰিমেইনিং পিচেছ হ'লে মানে হ'ব বাকী থকা টুকুৰা কেইটা এনেধৰণে আমি বাক্যটো ক'ব লাগিব চ' আমি বাক্যটো ক'লোঁ যে এণ্ড ইন দিছ ৱে চি কেৰিড অল দ্য ৰিমেইনিং পিচেছ এনেধৰণে তাই বাকী থকা গোটেই টুকুৰা কেইটা কঢ়িয়াইছিল এনেধৰণে আমি বাক্যটো ক'ব লাগে ঠিক আছে এতিয়া চাওঁ আমি ষ্টৰিটোৰ লাষ্ট চেণ্টেন্সটো চাওক কি কৈছে সেইদিনা তাই বৰ সুখী আছিল কাৰণ তাই পোৱালীকেইটাক যথেষ্ট পৰিমাণে খুৱাব পাৰিছিল এই বাক্যটো চাওক কি ক'লে সেইদিনা তাই বৰ সুখী আছিল বুলি কওঁতে আমি কি ক'ম তাই সুখী আছিল বুলি কওঁতে আমি ক'ম চি ৱাজ হেপী চ' আমি বাক্যটো কৈছোঁ যে তাই বৰ সুখী আছিল তেতিয়া আমি কি ক'ব লাগিব চি ৱাজ ভেৰি হেপী বৰ সুখী আছিল এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ চি ৱাজ ভেৰি হেপী সেইদিনা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ অন ডেট ডে চি ৱাজ ভেৰি হেপী অন ডেট ডে সেইদিনাখন তাই বৰ সুখী আছিল কাৰণ বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম বিক'জ কাৰণ তাৰপিছত চাওক কি কাৰণে সুখী আছিল চি ৱাজ ভেৰি হেপী ডেট ডে সেইদিনা তাই বৰ সুখী আছিল কি কাৰণে বিক'জ তাই সেইদিনা পোৱালীকেইটাক যথেষ্ট পৰিমাণে খুৱাব পাৰিছিল বুলি কওঁতে আমি কি ক'ম চি কুড তাই পাৰিছিল এনেধৰণে আমি ক'ব পাৰোঁ বিক'জ চি কুড তাই পাৰিছিল চি কুড ফিড দ্য চিক্স চ' এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ বিক'জ চি কুড ফিড দ্য চিক্স তাই পোৱালীকেইটাক খুৱাব পাৰিছিল আমি বাক্যটো ক'লোঁ চি ৱাজ ভেৰি হেপী ডেট ডে বিক'জ চি কুড ফিড দ্য চিক্স তাই পোৱালীকেইটাক খুৱাব পাৰিছিল যথেষ্ট পৰিমাণে বুলি কওঁতে আমি বাক্যটোৰ শেষত ব্যৱহাৰ কৰিব পাৰোঁ এনাফ চ' এনেধৰণে আমি বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে চ' আমি বাক্যটো ক'লোঁ চ' চি কুড ফিড দ্য চিক্স এনাফ এইখিনিতে এনাফৰ স্পেলিংটো ভুল হৈ গ'ল আপোনালোকে কাৰেক্ট কৰি ল'ব ENOUGH হ'ব লাগিছিল চ' এনেধৰণে আমি বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে আমি কেনেদৰে এটা ষ্টৰি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে আৰু যিবোৰ বাক্য আমি ট্ৰান্সলেট কৰিবলৈ অসুবিধা পাওঁ তেনে বাক্যবোৰত আমি কেনেদৰে কনজাংচন ব্যৱহাৰ কৰিব লাগে আপোনালোকে এনেধৰণৰ বিভিন্ন ষ্টৰি ভাবি লৈ তাক অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক বা ইংৰাজীতে আপোনালোকে বাক্যবোৰ কৈ থাকিবলৈ যত্ন কৰক যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমনি নাপাহৰিব আৰু আপোনালোকৰ মাজত কোনো লাৰ্ণাৰ আছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ ক্লাছত এনৰোল হ'ব বিচাৰে তেতিয়াহ'লে আজিয়ে এই নাম্বাৰটোত যোগাযোগ কৰিবলৈ সমনি নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইংলিছ লাৰ্ণিঙৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে